Hello everyone, welcome to my mini vlogs. আজি আকৌ ফুৰিবলৈ আহিলোঁ। আজি কাৰোবাৰ ঘৰলৈ যোৱা নাই দে। আজি এডোখৰ ঠাইত ফুৰিব আহিছোঁ। এডোখৰ আপোনালোকে চিনি পায়ে চাগে। দেখিলে গম পাব আপোনালোকে। চিনাকি লাগিছেনে বাৰু ঠাইডোখৰ দেখি? এয়া হৈছে ডিব্ৰুগড় ডিটিপি। ফুৰিবলৈ কিন্তু বিৰাট ভাল। তাত পাছবেলা গ'লে আপোনাৰ ইমান ধুনীয়া লাগে, শান্তি পুৰা পৰিৱেশটো একেবাৰে শান্তি। আৰু আজি একেবাৰে গৰম পৰিছিলে আগবেলা, আৰু পাছবেলা গৈছোঁ, ইমান ধুনীয়া বতাহ মাৰি আছে আৰু ইমান ভাল লাগিছে নহয় গৈ। বলক তেতিয়াহ'লে আগবাঢ়ি যাওঁ। মই পিছে বহুত দিনৰ পিছতহে তাত ফুৰিবলৈ গৈছোঁ। জেগাবোৰ বৰ লেতেৰা কৰিলে মানুহবিলাকে, একদম মানে পলিথিন কাগজৰ টুকুৰা সেইবিলাকতো বাদেই দিয়ক, আৰু মানে বহুত লেতেৰা কৰি থৈছে। পৰিৱেশটো শান্তিৰ হ'ব পাৰে, কিন্তু মানে একদম চাৰিওফালে চালে একদম জাবৰ জোথৰ একেবাৰে লেতেৰা। মই কিন্তু তথাপিও তললৈ নামি যাওঁ বুলি ভাবিলোঁ, কিন্তু পানী এবাৰ বাঢ়ি আছে। এই মাজতে বৰষুণ দিছিলে, সেইকাৰণে চাগে পানী বাঢ়িলে নেকি। পানী বহুত বাঢ়ি আছে। পিছে বাকী সকলো কথা বাদ দিয়ক, আপোনালোকে মোৰ নিচিনাকৈ ফুৰি কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু ফুৰিবলৈ পালে বিৰাট ভাল পাওঁ দেই। কিন্তু বহুত বেছি লং জাৰ্ণি বুলি ক'লে মই নোৱাৰোঁ। কিন্তু ওচৰতে ফুৰিব গ'লে মানে ধৰক আপুনি 45 মিনিটমানৰ ৰাস্তা হ'লে তেতিয়া মই যাব পাৰোঁ। বহুত বেছি দূৰ ৰাস্তা হ'লে কিন্তু মই নোৱাৰোঁ দেই। আৰু এইফালে দেখিছে নহয়, নাওখন ৰখাই থৈছে, তাৰ পৰাই মানে কিবা কাম চলি আছে তাত। তো মই এনেকৈ ছাইডতে বহি ল'লোঁ অকণমান, ইমান আৰাম লাগিছে তাত বহি। কৈছোঁ নহয়, ঢেৰ মানুহ বহি আছে আমাৰ নিচিনাকৈ তাত। আৰু এইফালে দেখিছে নহয়, ইমান ধুনীয়া ঠাইডোখৰ মানুহে জাবৰ জোথৰ পেলাই একেবাৰে লেতেৰা কৰি পেলাইছে। মানে কৈছোঁ নহয়, ঘৰৰ যিবিলাক জাবৰ সেইবিলাকো আনি মানুহে কি কৰে তাত পেলাই দিয়ে। সেইকাৰণে লেতেৰা হৈ গৈছে, নদীখনো বাম হৈ গৈছে। তাতে এনেকৈ থাকিলোঁ মই আধা ঘণ্টামান তাতে বহি থাকিলোঁ। তাৰপিছতে মই ইফতাৰৰ টাইমো হৈ গৈছিলে, কাৰণ মই পাছবেলা সময়ত ওলাই গৈছোঁ। সেইকাৰণে আৰু এইফালে হৈছে মোৰ স্পেচিয়েল ওৱান। কেতিয়াবা আপোনালোকক ইন্ট্ৰডাকশ্যন কৰাই দিম। আচলতে কি জানেনে, ভিডিঅ' বনালে মানে মনতে ভাবি থাকোঁ যে কি কথা পাতিম, কিনো ক'ম, ইয়াৰ পাছত কি ক'ম, এনেকৈ ভাবি থাকিব লগা হয় জানেনে। আৰু বেছিকৈ কথা পাতিলে আপোনালোকেও বেয়া পায় চাগে ন।